আমাৰ বিদ্যুৎ বিভাগৰ যথেষ্ট অনাদায় বিল আছিলে আৰু সেই অনাদায় বিলসমূহ যাতে আদায় দিব পৰা যায় তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত আমি কিছু সংস্কাৰমুখী কাম ইতিমধ্যে হাতত লৈছোঁ আৰু যাৰ ফলশ্ৰুতিত যোৱা মাহটোত যথেষ্ট ৰাজহ সংগ্ৰহ কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। মই ক'বলগীয়া কথাটো এইটো যে অসমৰ কৰ্মচাৰী সমাজৰ প্ৰতি আমাৰ এটা আহ্বান আছিল যে তেখেতসকলেও যাতে নিয়মীয়াকৈ বিলসমূহ প্ৰদান কৰি থাকে যাতে আমাৰ এই শক্তিখণ্ডটোক আমি শক্তিশালী ৰূপত আগুৱাই লৈ যাব পাৰোঁ। কিন্তু বিগত সময়সমূহত এনে বহু অভিজ্ঞতা আছিলে, এনে বহু তথ্য আছিলে যে বহু কৰ্মচাৰীয়ে তেওঁলোকৰ বিলসমূহ সময়মতে আদায় দিয়া নাছিল আৰু সেইকাৰণে চৰকাৰৰ তৰফৰ পৰা তেখেতসকলক বিলসমূহ আদায় দিবৰ কাৰণে কিছু নিৰ্দেশনা দিয়া হ'ল আৰু এই ক্ষেত্ৰত অসমৰ কৰ্মচাৰী সমাজখনে কিছু কথা চৰকাৰক জনাইছিলে আৰু সেই মৰ্মে আজি আমি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে জুলাই মাহৰ যিখিনি আগলৈকে যিসমূহ আউটষ্টেণ্ডিং আছিল তেখেতসকলে জুলাই মাহৰ লৈকে তেওঁলোকৰ সেই আউটষ্টেণ্ডিংসমূহ তেওঁলোকে ক্লিয়াৰ কৰিব লাগিব আৰু তাৰ পিছত এখন NOC তেখেতসকলে তেখেতসকলৰ বিভাগত জমা দিব লাগিব আৰু পৰৱৰ্তী সময়ত নিয়মীয়া গ্ৰাহকসকলে যেনেকৈ বিল পৰিশোধ কৰি থাকে, বিদ্যুতৰ মাচুল পৰিশোধ কৰি থাকে, তেনেধৰণে কৰি থাকিব। তাৰ পিছৰ মাহসমূহত আৰু কোনো NOCৰ প্ৰয়োজন নহ'ব। কথাটো আৰু অলপ ক্লিয়াৰকৈ কৈছোঁ যে কিছু অলপ বিভ্ৰান্তি হৈছিলে, যাৰ কাৰণে কৰ্মচাৰী সমাজে আমাক অৱগত কৰিছিলে যে মাহে মাহে NOC দিবৰ কাৰণে তেখেতসকল বিভিন্ন কাৰণত কিছু অসুবিধাৰ সন্মুখীন হ'ব। তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি ঠিক কৰিলোঁ যে জুলাই মাহলৈকে তেওঁলোকৰ অনাদায় বিলসমূহ তেখেতসকলে পৰিশোধ কৰিব লাগিব আৰু সেই সম্পৰ্কত এখন প্ৰমাণপত্ৰ তেখেতসকলে বিভাগত দাখিল কৰিব আৰু পৰৱৰ্তী সময়ছোৱাত আগষ্ট মাহৰ পিছৰ পৰা অন্যান্য গ্ৰাহকসকলে যেনেধৰণে সময়মতে বিল পৰিশোধ কৰি থাকে তেওঁলোকে তেনেধৰণে বিল পৰিশোধ কৰি থাকিব আৰু তাৰ কাৰণে কোনো NOCৰ প্ৰয়োজন নহ'ব। সাধাৰণ গ্ৰাহকক যেনেধৰণে বিদ্যুৎ বিল নিদিলে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হয় সেই নিয়মমতে কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো একেই প্ৰযোজ্য হ'ব। হয়, তেওঁলোকে বিদ্যুৎ বিল পৰিশোধ কৰা যিখন ৰিচিপ্ট সেই ৰিচিপ্টখন তেখেতসকলৰ বিভাগীয় মুৰব্বীৰ হাতত জমা দি দিলেই হৈ গ'ল জুলাই মাহলৈকে। জুলাই মাহৰ তেখেতসকলেতো ইতিমধ্যে বিল পাবগৈ, এই 10 দিনৰ ভিতৰত আমাৰ বিলসমূহ তেওঁলোকে গৈ পাবগৈ। গতিকে আগতীয়াকৈ তেওঁলোকে বিলসমূহ দি দিলেই হৈ গ'ল। NOCখন নিদিলে তেওঁৰ দৰমহা নহ'ব, কৰ্তন হ'ব আৰু যিহেতু তেওঁলোকে বিল দিবই লাগিব, গতিকে তেওঁলোকে অনাদায় হৈ থকা বিলসমূহ পৰিশোধ কৰিব আৰু যদি ভাল ধৰণে দি আছে তাতো প্ৰব্লেমেই নাই, প্ৰত্যেক মাহে মাহে যিসকলে দি আছে তেওঁলোকৰতো কোনো অসুবিধাই নাই, তেওঁলোকে বিলখন ছাবমিট কৰি দিলে হৈ যাব।